মৰমৰ ছাত্ৰ-ছাত্ৰীসকল ইংলিছ গ্ৰামাৰৰ পাৰ্টছ অফ স্পীচ বিষয়ৰ ওপৰত আজি আলোচনা কৰা হ'ব। পাৰ্টছ অফ স্পীচ কাক বোলে? ইয়াৰ ভাগবোৰ কি কি? প্ৰতিটো ভাগৰে কিছুমান উদাহৰণ লৈ এই ভিডিঅ'টোত আলোচনা কৰা হৈছে। তোমালোকে মনোযোগ দিবা আৰু মই আশা কৰোঁ তোমালোকে নিশ্চয় পাৰ্টছ অফ স্পীচ খুব সুন্দৰভাৱে বুজি পাবা। What is parts of speech? Parts of speech key. Words in a sentence are divided into different kinds or classes called parts of speech. বাক্যত ব্যৱহাৰ কৰা শব্দবিলাকক বিভিন্ন ভাগত ভগোৱা হয় আৰু এই ভাগবোৰকে parts of speech বুলি কোৱা হয়, যাৰ অসমীয়া প্ৰতিশব্দ পদ। ছাত্ৰ-ছাত্ৰীসকল, I received a letter. এই সেন্টেন্সটোৰ parts of speech বোৰ হ'ল I received a letter. অৰ্থাৎ এই সেন্টেন্সটোৰ parts of speech বোৰ চাৰিটা। How many parts of speech are there in the English language? ইংৰাজী ভাষাত parts of speech কেইটা? ইংৰাজী ব্যাকৰণত parts of speech 8 প্ৰকাৰৰ হয়। Noun, pronoun, adjective, verb, adverb, preposition, conjunction, interjection. আৰু আমি অসমীয়া ব্যাকৰণত বিশেষ্য, সৰ্বনাম, বিশেষণ, ক্ৰিয়া আৰু অব্যয় এইকেইটা ভাগ পাইছোঁ। কিন্তু ইংৰাজী ব্যাকৰণত অতিৰিক্তভাৱে এডভাৰ্ব, কনজাংশ্যন আৰু ইণ্টাৰজেকশ্যন যোগ দিয়া হৈছে। What is noun? A noun is a word used as the name of a person, place or thing. কোনো ব্যক্তিৰ নাম, বস্তুৰ নাম, যিকোনো নাম বুজোৱা পদবোৰকে কি বুলি কোৱা হয়? নাউন বুলি কোৱা হয়। আমি ইয়াতকে আৰু সহজভাৱে ক'ব পাৰোঁ, all naming words are noun. All naming words are noun. Akbar was a great king, এটা সেন্টেন্স এক্সাম্পল হিচাপে লোৱা হৈছে। ইয়াতে নাম বুজোৱা পদ নাইবা নাউন ৱৰ্ডটো হ'ল আকবৰ। Delhi is the capital of India. ইয়াতে নাম বুজোৱা পদটো হ'ল দিল্লী। The Brahmaputra is a big river. ব্ৰহ্মপুত্ৰ এটা নাম বুজাইছে, এটা নদীৰ নাম, আমাৰ অসমৰ আটাইতকৈ দীঘল নদী, ডাঙৰ নদীৰ নাম। The rose smells sweet. Rose এটা ফুলৰ প্ৰজাতিক বুজাইছে। এনেকুৱাকৈ নাম বুজোৱা পদবোৰক নাউন বুলি কোৱা হয়। এই এক্সাম্পল কেইটা আকবৰ, দিল্লী, ব্ৰহ্মপুত্ৰ, ৰ'জ, বয় এইবোৰ একো একোটা নাউন। আমি এনেকুৱা অসংখ্য উদাহৰণ ল'ব পাৰোঁ। চক, ডাষ্টাৰ, পেন, পেন্সিল, কপি, বুক, শাৰ্ট, পেণ্ট, শ্বু, যিবোৰ শব্দই নাম বুজায় সেইবোৰ শব্দকে আমি কি বুলি কওঁ? নাউন বুলি কওঁ। ইয়াৰ পিছৰ ভিডিঅ'টোত নাউনৰ বিভিন্ন ভাগবোৰ সম্পৰ্কে আলোচনা কৰিম। What is pronoun? A pronoun is a word used instead of noun. নাউনৰ পৰিৱৰ্তে যিবোৰ শব্দ ব্যৱহাৰ কৰা হয় সেইবোৰ pronoun. নাইবা a pronoun stands for noun. নাউনৰ পৰিৱৰ্তে, নাউনৰ সলনি যিবোৰ শব্দ ব্যৱহাৰ কৰা হয় সেইবোৰ pronoun. উদাহৰণস্বৰূপে, আকবৰ was a king. আকবৰ এজন ৰজা আছিল। He was a great king of Mughal. দ্বিতীয় সেন্টেন্সটোত কিন্তু হি ব্যৱহাৰ কৰা হৈছে। আকবৰৰ সলনি হি ব্যৱহাৰ কৰা হৈছে। ইয়াতে হি এটা pronoun. Next, the girl is a good athlete. She won many medals. The girl দ্বিতীয়বাৰ ব্যৱহাৰ কৰা হোৱা নাই, তাৰ সলনি she ব্যৱহাৰ কৰা হৈছে। Next, the books are where you left them. এই কিতাপবোৰ তুমি যিবোৰ এৰি আহিছিলা। কিতাপ দুইবাৰ ব্যৱহাৰ কৰা হোৱা নাই।
He is a brave boy. তেওঁ এজন সাহসী ল'ৰা। এই চেণ্টেন্সটোত হি, এতিয়া আমি ইয়াতে এই এক্সাম্পল কেইটাৰ ভিতৰত হি, শ্বি, দেম, হি এইবোৰ নাউনৰ সলনি আমি ব্যৱহাৰ কৰিছোঁ। তেনেকুৱাকৈ অসংখ্য শব্দ আছে, ৱৰ্ড আছে, ইউ, দে, দেম, এই শব্দবিলাকক আমি প্ৰনাউন বুলি কওঁ। তোমালোকে প্ৰনাউন বুজি পালা? এবাৰ আমি চাম এডজেক্টিভ। হোৱাট ইজ এডজেক্টিভ? অসমীয়াত যাক কোৱা হয় বিশেষণ পদ। An adjective is a word used to add something to the meaning of a noun. নাউনৰ অৰ্থৰ কিছু সাল সলনি ঘটাই ব্যৱহাৰ কৰা শব্দবোৰে হৈছে এডজেক্টিভ। নাউন নাইবা প্ৰনাউনৰ বিশেষ্য নাইবা সৰ্বনাম পদৰ গুণ, দোষ, পৰিমাণ আদি বুজোৱা শব্দবোৰকে এডজেক্টিভ বুলি কোৱা হয়। তোমালোকে এডজেক্টিভ বুজি পালা নিশ্চয়। আমি কেইটামান উদাহৰণ চাই লওঁ। There are 20 boys in our class. He is a good boy. Give up your bad habits. I like red rose. ছাত্ৰ ছাত্ৰীসকল, এই সেন্টেন্স চাৰিটাত 20 বয়জ 20 জনে পৰিমাণ বুজাইছে। হি ইজ এ গুড বয়, তেওঁ এজন ভাল ল'ৰা। তেওঁৰ এটা কোৱালিটি বুজাইছে, গুড, ভাল ল'ৰা। গিভ আপ ইউৰ বেড হেবিট, হেবিটৰ ভাল বেয়া, বেড হেবিট। ৰ'জ এটা নাউন ৱৰ্ড, তাক মডিফাই কৰিছে ৰেডটো। তো এই নাউন নাইবা প্ৰনাউনক মডিফাই কৰা ৱৰ্ডবিলাক হ'ল 20, গুড, বেড, ৰেড, লং, short, এইবিলাকক এডজেক্টিভ বুলি কোৱা হয়। What is adjective? An adjective is a word used to add something to the meaning of a noun. নাউনৰ বা প্ৰনাউনৰ গুণ, দোষ, পৰিমাণ, অৱস্থা আদি বুজাবলৈ ব্যৱহাৰ কৰা শব্দবিলাকক এডজেক্টিভ বুলি কোৱা হয়। What is verb? A verb is a word used to express an action, event or state. যিবিলাক শব্দই কোনো কাম কৰা বা হোৱা বুজায় সেইবোৰক ভাৰ্ব বুলি কোৱা হয়। A verb is a word used to express an action, event or state. Could you please tell me? You come to our village. The boy is dancing. Kolkata is a big city. I eat rice. এই সেন্টেন্স কেইটাত টেল কোৱা, কাম আহা, ডান্সিং নাচি থকা, ইজ আই ইট ৰাইচৰ ইট, এই আণ্ডাৰলাইন কৰা ৱৰ্ড কেইটা কোনো এটা একশ্যন বুজাইছে, কাম কৰা বুজাইছে বা হোৱা বুজাইছে, যাৰ কাৰণে এই শব্দকেইটাক আমি ভাৰ্ব বুলি কওঁ। আমি তেনেকুৱা ধৰণৰ অসংখ্য ৱৰ্ড, আমাৰ ভাৰ্ব ৱৰ্ড আমি জানো। কাম, ডো, গো, ইট, ৰিড, ৰান, এনেকুৱা ধৰণৰ অসংখ্য ৱৰ্ড আছে যিবিলাক ৱৰ্ডে কোনো কাম কৰা বা হোৱা বুজায়। তোমালোকে ভাৰ্ব বুজি পালা? What is adverb? An adverb is a word used to add something to the meaning of a verb, an adjective or another adverb. Adverb, যাক অসমীয়াত কোৱা হয় ক্ৰিয়া বিশেষণ, is a word, এনেকুৱা শব্দ যিবোৰে add something to the meaning of a verb, ভাৰ্বৰ অৰ্থৰ কিছু সলনি ঘটায়, নাইবা এডজেক্টিভ অৰ্থাৎ বিশেষণৰ অৰ্থৰ কিছু সলনি ঘটায়, নাইবা আৰু এটা ক্ৰিয়া বিশেষণৰ অৰ্থৰ কিছু সলনি ঘটায়। উদাহৰণ হিচাপে, he walked the sun quickly. This flower is very beautiful. She pronounced the word quite correctly. I met a boy
He was very cruel. এই সেন্টেন্স কেইটা যদি আমি চাওঁ, walked the Sam quickly দ্ৰুতভাৱে যোগখিনি কৰিছে, যোগ অংক কৰিবলৈ দিয়া হৈছিল, তেওঁ খুব দ্ৰুতভাৱে কৰিছে। এতিয়া যোগ অংক যি কাম আছিলে এই কামটো খুব দ্ৰুতভাৱে কৰাটো কুইকলি ৱৰ্ডটোৱে কামক যে দ্ৰুতভাৱে কৰিছে তাক মডিফাই কৰিছে বা কিছু অৰ্থ যোগ কৰা বুজাইছে। This flower is very beautiful. Beautiful আমি জানো ধুনীয়া এটা এডজেক্টিভ ৱৰ্ড। ধুনীয়া আৰু এটা ভেৰি শব্দ লগাই আৰু মডিফাই কৰা হৈছে, বৰ ধুনীয়া। এটা এডজেক্টিভক মডিফাই কৰিছে। ভেৰি শব্দটোৱে বিউটিফুল এডজেক্টিভ ৱৰ্ডটোক মডিফাই কৰিছে। She pronounced the word quite correctly. তেওঁ শব্দবিলাক উচ্চাৰণ কৰিছে কাৰেক্টলি, শুদ্ধভাৱে। ইয়াতে শুদ্ধভাৱে অৰ্থাৎ কাৰেক্টলি এটা এডভাৰ্ব আৰু এই এডভাৰ্বকে আকৌ কোৱাইট কাৰেক্টলি অৰ্থাৎ খুব শুদ্ধভাৱে কৰিছে। প্ৰথমটো সেন্টেন্স, he walked the sun quickly. This flower is very beautiful. She pronounced the word quite correctly. এই সেন্টেন্স তিনিটাৰ পৰা quickly ৱৰ্ডটোৱে walked ভাৰ্বটোক মডিফাই কৰা বুজাইছে আৰু ভেৰি শব্দটোৱে বিউটিফুল ৱৰ্ডটোক মডিফাই কৰিছে। কোৱাইট শব্দটোৱে ৱৰ্ডটোৱে কাৰেক্টলি এটা এডভাৰ্ব তাক মডিফাই কৰিছে। এই এডভাৰ্ব নাইবা এডজেক্টিভ নাইবা ভাৰ্বক মডিফাই কৰা ৱৰ্ডবিলাকক এডভাৰ্ব বুলি কোৱা হয়। What is preposition? A preposition is a word used with a noun or a pronoun to show how the person or things denoted by the noun or pronoun stands in a relation to something else. Preposition যাক কোৱা হয় অব্যয়পদ। অব্যয়পদবিলাকে বাক্যৰ নাউন নাইবা প্ৰনাউন যিবিলাক আমি ব্যৱহাৰ কৰোঁ তাৰ লগত বাক্যৰ অন্যান্য অংশৰ লগত যি সম্পৰ্ক স্থাপন কৰে তাক কি বুলি কোৱা হয়? অব্যয় বুলি কোৱা হয়। There is a cow in the garden. The boy is fond of music. A fair little girl sat under a tree. He kept the fast for a month. When do you go to school? এই সেন্টেন্স কেইটাৰ ইন, অফ, আণ্ডাৰ, ফৰ, টু এইকেইটাই আমি সেন্টেন্স কেইটা যি নাউন ব্যৱহাৰ কৰিছোঁ নাউনৰ লগত বাক্যৰ অন্য অংশৰ এটা সম্পৰ্ক স্থাপন কৰিছে। এইবোৰক কি বুলি কোৱা হয়? প্ৰিপজিশ্যন। ইন, অফ, আণ্ডাৰ, ফৰ, টু বা ৱৰ্ডে বাক্যৰ বা নাউন বা প্ৰনাউনৰ লগত অন্যান্য নাউন বা প্ৰনাউনৰ লগত এটা নিৰ্দিষ্ট সম্পৰ্ক স্থাপন কৰিছে যিবিলাকক কি বুলি কোৱা হয়? অব্যয় বুলি কোৱা হয়, অব্যয়পদ বুলি কোৱা হয়। প্ৰিপজিশ্যন তোমালোকে বুজি পালা? What is conjunction? A conjunction is a word used to join words or sentence. যেতিয়া দুটা বাক্য একলগ কৰা হয় অন্য এটা শব্দ যোগ কৰি তেতিয়া এই যোগ দিয়া শব্দবিলাকক কনজাংশন বুলি কোৱা হয় নাইবা যোজক অব্যয় বুলি কোৱা হয়। ৰেজিনা এণ্ড ৰেফিনা আৰ সিষ্টাৰ্ছ। ইয়াতে ৰেজিনা আৰু ৰেফিনা দুটা নাউন যি দুটাক একেলগে এণ্ডেৰে যোগ কৰা হৈছে। 2 and 2 makes 4. ইয়াতে এই সেন্টেন্স দুটাত এণ্ড একোটা যোজক অব্যয়পদ। I ran fast but missed the train. মই খুব দ্ৰুত গতিত দৌৰিছিলোঁ কিন্তু ট্ৰেইন মই নাপালোঁ, মিছ হৈ গ'ল। তিনিটা সেন্টেন্স আমি এক্সাম্পল হিচাপে লৈছোঁ। এই সেন্টেন্স তিনিটাই এণ্ড, বাট এইবোৰে
দুটা বাক্য বা দুটা নাউন একলগ কৰিছে এ কনজাংশন is a word used to join words or sentence বিভিন্ন শব্দবোৰ নাইবা বাক্যবোৰ একলগ কৰাত সহায় কৰিছে যিবোৰক কনজাংশন বুলি কোৱা হয় তোমালোকে কনজাংশন বুজি পালা An interjection is a word which expresses some sudden feeling তাৎক্ষণিক যি আবেগ অনুভূতি আছে প্ৰকাশ কৰা শব্দবিলাকক ইন্টারজেকশন বা ভাববোধক অভ্যয় বুলি কোৱা হয় হুৰৰা উই হ্যাভ won the game হেৰা আমি মেচটো জিকি গলো এটা তাৎক্ষণিক ফিলিং তেওঁলোকে প্ৰকাশ কৰিছে মেচ জিকাৰ পিছত Alas, she is dead. Oh my, you lost a tooth, Jimmy. Ouch, don't bite, Tommy. Wonderful, you picked up the toys without being asked. এই সেন্টেন্স কেইটা লক্ষ্য কৰিলে দেখা যায় হুৰৰা এলাস ওহ মাই আউচ ওয়ান্ডারফুল এই শব্দকেইটা একোটা ভাব অনুভূতি প্ৰকাশ কৰিছে আৰু এই অনুভূতি প্ৰকাশ কৰাৰ পিছত এই শব্দকেইটাই সেন্টেন্সটোৰ বাকি অংশখিনি ইয়াৰ লগত সংলগ্ন কৰিছে হুৰৰা উই হ্যাভ won the game alas she is dead oh my you lost a tooth Jimmy ouch don't bite Tommy wonderful you picked up the toys without being asked এই শব্দবিলাকক ইন্টারজেকশন বুলি কোৱা হয় মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আজিৰ এই আলোচনাত তোমালোকে নাউন প্ৰনাউন ভাৰ্ব এডজেক্টিভ এডভাৰ্ব প্ৰিপজিশন কনজাংশন এণ্ড ইন্টারজেকশন এই 8টা পাৰ্টস অফ স্পিচ আমি আলোচনা কৰিলো বিভিন্ন সেন্টেন্স বিলাক উদাহৰণ লৈ তোমালোকে নিশ্চয় বুজি পা আৰু সকলোলৈ ধন্যবাদ